দরজাখন খুলি দে মোৰ এনেকুৱা কি হ'ল যে কেঞ্চাৰ হোৱাও চান্স দেখা পালে মোৰ মাৰ ওচৰত তো মই নকলোৱে তোমাৰ কি খাই খাই এইবিলাক হৈছে নহলে সিৰোসিস হ'ব পাৰে গ্ৰেড 2 গ্ৰেড 3 তাত মোৰ কিমান গ্ৰেডত আছে ৰিপৰ্টটো পালো যোনটো ৰিপৰ্টত আহিছে সেইটো দেখি মোৰে মাথা গৰম হৈ গৈছে ইছৰা কি হ'ল ৰাতিপুৱা পানী আছে আৰু পেট বিষাই আছে ৰে ডক্টৰ তাত যাব লাগিব কি বোলে পেট বিষাই আছে ডক্টৰ তাত লৈ যাব লাগিব উপায় নাই কি কৰিবা ইছৰা পানী আছো ৰে আৰু পাতি আছে ঐ কি হৈছে হা কি দুৰ্গন্ধ পাচ্ছে ওচৰত থকা নাযায় সোনকালে যা ডাক্তৰক দেখাবি যা তোমাৰা এই পেট পচ গিয়া যাও জলদি ডাক্তৰ কে পাছ অলপ উঠাচোন বাথৰুমত যাবা উঠা ব'লা মই ৰেডি হৈ আহিছো ব'লা উঠা মই তোমাক দাঙিব নোৱাৰো তো ওজন ডাঙাও নাযায় আহাচোন মই বাগৰি বহিম এতিয়া আই কিবা হ'ল আজি চব টেষ্ট কৰি আহিবি আজি এনেকে থাকলে নহ'ব 2 দিন পিছে পিছে পেট বিষাই থাকে ভমিটিং হৈ থাকে গেছ হৈ থাকে পেটত ব্লোটিং ঠিকছে খা আৰে অলপমান গাড়ী চলাব পাৰিবা পাৰিম হা যা পৰি যাবা নেকি কেনে মানুহে মোক আই ৰহে এই বুঢ়া দেখাতি নথক কি নেকি মই ৱালত ধৰ কি পাৰিবা না মই ধুৱাই দিম পাৰিবা হৰ্ষক ফোন কৰিছো হেল্ল' হৰ্ষ ক'ত আছা শুনা না দাদাৰ না হঠাৎ গাটো বেয়া হৈ গৈছে মানে যোৱাকালি ৰাতি বহুত পেটৰ বিষ হৈছিল তাৰপিছত অকণমান ভাল পাইছিল ৰাতিপুৱাৰ পৰা আৰু বহুত বেছি হৈ গৈছে তুমি অলপ আহিব পাৰিবা নেকি তুমি অলপ আহা না বেয়া নোপোৱা যদি আৰে বাবা অলপ সোনকালে আহ বাবা উপায় নাই এতিয়া কোনেও নাই প্ৰীতম হতম নাই সবে বাহিৰত গৈছে তো এতিয়া হৰ্ষকে ফোন কৰিলো খুলি দে হৈছে নে নাই হাগা ভালকে হৈছে নে নাই হাগিও ভাল পোৱা নাই বিষাই আছে ডাক্তৰক কবি কি অসুবিধা কবি লাজ নকৰবি আৰু গোটেই ৰাতি এডিটিং কৰি থাক ইউটিউব কৰি থাক সেইকাৰণে ঘুম নোহোৱাৰ কাৰণতে আজি এই বেমাৰগিলা হৈছে মানুহ ঘুম নহ'লে পেটত গেছ হয় ৰাতি ৰাতি এডিটিং কৰি থাকিব বহুত ৰাতিলৈকে নুশুৱে এইকাৰণে ইনডাইজেশ্যন হৈ যায় তাৰপিছত গেছ হয় কেইদিনমান আৰু ভিডিঅ' চিডিঅ' বনাব নালাগে এইয়া কেনেকুৱা উগাৰ মাৰি থাকে কেইদিনমান ইউটিউব কৰিব নালাগে ৰেষ্ট অলপ বেমাৰ ডাক্তৰ দেখা ভাল কৰি আজি চব কৰিব লাগিব ৰাতি ৰাতি এডিটিং কৰবাই নালাগে দেহা মাৰি এই ইমান কষ্ট কৰি ইউটিউব কৰিব নালাগে বেমাৰী হৈ পেলাই দেহাটা বেমাৰী হৈ যাব লাগছে নাযাওঁ মই ডক্টৰৰ তাতে ফাৰ্মাচীৰ পৰা মেডিচিন খাম কঞ্জুচ পইচা যাব যে ভিজিট যাব 500 টকা সেইকাৰণে ডাক্তৰ নেদেখা নে কি সেইগিলা ক'লে নহ'ব ডাক্তৰক দেখাইহে ঔষধ খাবি টেষ্টগিলা কৰবি কি টেষ্ট কৰিব কয় ডাক্তৰে টেষ্টগিলা ঠিকমতে কৰ তেতিয়াহে গম পোৱা যাব তোৰ কি বেমাৰ হৈছে হৰ্ষ দাদাৰ কি হ'ল জানানা আহাচোন সোনকালে কি যে হ'ল দাদাৰ হঠাৎ हेलो सर केटात बहिब 6টা ঠিক আছে স্যার আরে মেডিসিন খেলে ঠিক হয়ে যাব হঠাৎ কেন হয়েছে একটু হ্যাঁ
ৰাতি নুঘুমাই এডিটিং কৰি থাকে মোক বৌৱে কল কৰিল মোক বৌৱে কল কৰিল যে এনেকুৱা এনেকুৱা অৱস্থা কথা শুনে নেকি কথা শুনে মোৰ বাৰে বাৰে কওঁ ৰাতি ঘুমা ৰাতিপুৱা এডিটিং কৰ উল্টা গেছ হ'বই বলক বলক গাড়ী চলাব পাৰিবা পাৰিবা কিয় হ'ব পাৰা নাইচোন তুমি চিধাকে যাচোন দৰ্জাখন খুলি দে গাড়ী খুলি আছো সেনেকে দৰ্জাখন খুলি দে চেপা দি সোমাব লাগিব গাড়ীখন চলাব পৰা মানুহ থাকিলে ভাল আছিল কিবাকে ডক্টৰৰ তাতে গৈ পালে হ'ল আৰু কি কি টেষ্ট কৰিব দিয়ে আজি চব টেষ্ট কৰি ল'ম আজি সব টেষ্ট কৰিবা যি যি কৰবা কয় ডাক্তৰ সব টেষ্ট কৰবা কি হ'ল আজি যাতে ৰিপৰ্টটা আমি পাওঁ কি হৈছে কি বেমাৰ কিয় বাৰে বাৰে এনেকুৱা পেট বিষ উঠি থাকে কি হৈ থাকে আজি চব কৰিব লাগিব এই কৰিব নুখুজিলেও কৰিব লাগিব উপায় নাই ইয়াৰ গাড়ীত বহিলেও চলাব পাৰিবা পাৰিবা মায়ে আৰু কি লৈ আহিছে অমিতা খা গেছ হৈ আছে না পেটত পকা অমিতা খা ডাক্তৰক কবি লাজ নকৰবি ৰাতিতকে অলপ ভাল পাইছা নে নাই অলপ হাক বাজাই ভাল পাইছো ভাল পাইছা মাৰ ওচৰততো মই নকলোৱে তোমাৰ কি খাই খাই এইবিলাক হৈছে কি হ'ল কম নাই এতিয়া চবকে এই চুপ থাকা ৰে কি চুপ থাকা বহুত কিবা কিবি বস্তু আছে যিবিলাক খাই তাৰ আজি এই অৱস্থা হৈছে মই ডক্টৰটো দেখুৱাই লওঁ তাৰপিছত আপোনালোকক জনাই আছো যাওঁ কেনেকুৱা লাগিছে এতিয়া এতিয়া ডক্টৰৰ তাত আহিলো এতিয়া ডক্টৰক দেখুৱাওঁ কথাখিনি কওঁ কি হয় কমিছে অলপ কমিছে Good evening, sir. বিষ আৰম্ভ হৈছিল গেছৰ কাৰণে না কিহৰ কাৰণে পুৰা গেছ হৈ আছিল আৰু বিষ পুৰা বিষ আৰু কিবা মানে ব্লটিং হৈ থাকে পেটটো ফুলি থাকে পায়খানাত ইমান ভালকে নহয় খোৱা লোৱাটো আছে নৰ্মাল কিন্তু মিছা নকওঁ সঁচা কওঁ মানে মাজতে অলপ বিয়াৰ খাইছিলোঁ এইকেইদিন আৰু খাইছা মাজতে খাইছোঁ বিয়াৰ এলকহল খালে ছাৰ প্ৰব্লেম হয় নেকি ইমান ডাঙৰ পেচা বনাই দিছা কৈছিলোঁ ন বেলেগ বস্তু খাইছে মানে এলকহল খালে প্ৰব্লেম হয় ছাৰ বিয়াৰ বেলি বনাই দিছোঁ এইখিনি বিষায় সোনোগ্ৰাফি হা সোনোগ্ৰাফি আগতে কৰিছিলা সোনোগ্ৰাফি কৰিছোঁ কিমান দিন আগত 2-3 মাহ 4 মাহ আগতে তেতিয়া কি ওলাইছিল পাথৰ চাথৰটো নাছিল ফেটি লিভাৰ ওলাইছিল এনেকৈ জিভাৰ ইফালে ইফালে অলপ কিবা ঘাঁ গুটি উঠে কথা চালচাৰ বুলি কয় তোমাৰ পায়খানা ক্লিয়াৰ নহ'লে হ'ব আৰু এলকহলৰ কাৰণে হয় নেকি বেছিভাগ এলকহলটো এটাই বাকী খালেতো হ'ব নহয় মছলা টছলা বেছি মানে বাহিৰৰ খানা বেছি হয় বাহিৰৰ খানা খালে হ'ব মাংস খালে হ'ব ৰেড মিট বেছি খালে হ'ব স্পাইচি বেছি খালে হ'ব স্পাইচি খাব বহুত জ্বলা বেছি জ্বলা মানে ষ্ট্ৰেছ ল'লেও কি প্ৰব্লেম হ'ব ষ্ট্ৰেছ ল'লে শ্লিপ কম হ'লে মানে মই এডিটিং কৰোঁ ইউটিউবৰ কাৰণে এডিটিং কৰি ৰাতি টোপনি নহয় হেল্থ আৰু এডিটিং চেডিটিং কৰিব মাও মোক কৈছে ইউটিউবে লাগে বাদ দিয়া কিবা আৰু এক্সাৰচাইজ একেলগে পেট ভৰাই নহয় অলপ অলপ খাবা অলপ অলপ এক্সাৰচাইজ কৰিবা দিনত 10 বাৰ খোৱা ফ্ৰুটছ ডায়েটত বেছিল ফাইবাৰ জাতীয় বস্তু বেছিল আৰু মানে ৰেড মিট স্পাইচি ফেটি ফুড এইবিলাক ঠিক আছে আৰু নহ'লে চিৰচিছ হ'ব পাৰে
গ্রেড 2 গ্রেড 3 তার মোর কিমান গ্রেডত আছে এটা তো তোমার গ্রেড 2 গ্রেড 3 মানত আছে কেতিয়া সিরোসিস হয় কোন গ্রেডত গলে গ্রেড 3 পার হয়ে যেতে যাব তেতিয়া সিরোসিস হ'ব আৰু কোন গ্রেড 2 মানতে আছে গ্রেড 2 মানত আছে কিন্তু ইটো টাইম আছে যদি এনেকে কৰা তেতিয়া হবে যদি কন্ট্রোল করো এক্সারসাইজ ঠিক হৈ যাব কন্ট্রোল মই বিয়ার সির এটা বাদ দি দিম না খাওয়া এটা তোমার এই কথা তো বাদ কৰি দিয়া হাই আছে ক্লাস নলাগে কথা মানে হাই আছে বিয়াৰটো যে খায় তেতিয়া মই যেতিয়া মানা কৰোঁ তেতিয়া মোক কয় তুমি যে কাহ হ'লে কফ চিৰাপ খোৱা কফ চিৰাপত কিয় বোলে এলকহলৰ মাত্ৰা বোলে কম থাকে হেন তেন সেইবিলাক মোক শিকায় তেতিয়াহ'লে আৰু কেইটামান বিয়াৰ খাব দিয়ে একেলগে বিয়ার খাবো দিছে বিয়াৰ ৰেড ওয়াইন বোলে হাৰ্টৰ কাৰণে ভাল এতিয়া ৰিচাৰ্চত আহিছে অলপো মদ ভাল নহয় সব এলকহলে বেয়া চব এলকহলে বেয়া ডক্টৰক দেখুৱাৰ পিছত ব্লাড টেষ্টো কৰিলোঁ আৰু ব্লাড টেষ্ট কৰাৰ পিছত বহুত ভয়ানক ৰিপৰ্ট আহিলে মোৰ ৰিপৰ্টটো লৈ লওঁ টেনশ্যন হৈ আছে মোৰ ৰিপৰ্টটো পালোঁ আৰু যোনটো ৰিপৰ্টত আহিছে সেইটো দেখি মোৰে মাথা গৰম হৈ গৈছে আৰু টেনশ্যন হৈ গৈছে মোৰ এতিয়া ডক্টৰে বা কি কয় চাওঁ সেইখিনি বুজি পাইছোঁ সেইখিনি চাই পেলাই মোৰ টেনশ্যন হৈ গৈছে A few moments later. মনে বিয়া কৈছা না ৰিপৰ্টত কি আহিছে হা কি আহিছে ৰিপৰ্টত মনে মনে মই ঘৰত যে বাহিৰত মনে বিয়াৰ খাইছে কথা না বিয়ার নহয় বিয়ার সেইখিনি জানা সেইখিনি জ্ঞান আছে বেয়া নহয় বিয়াৰ সেইখিনি জ্ঞান আছে সেইগিলা খালে যে এই খাওয়া নাই রে ইমান মাঝে মাঝে খাইছো কিয় খাব লাগে কিয় 3-4 মাহত এটা খাইছো হেনেকা বান্দৰী হাঁহি আছে 3-4 মাহত কিন্তু মই মানে ফেট জাতীয় বস্তু লাইফত বহুত খাইছো সেই কাৰণে এই ফেটি লিভাৰটো হৈছে আৰু ৰিপৰ্টত এটা ভয়ানক বস্তু আহিছে মানে মোৰ ব্লাডৰ প্লেটলেটস যোনটো আছে প্লেটলেটসটো একদম কমি গৈছে ডক্টৰে মোক অমিতাৰ পাতৰ ৰস খাবা দিছে কেইদিন খাইছা কেইদিন ডেইলি খোৱা খুদুন খাবা নোখোজা দেখোন অমিতা গাছ ইমান 4ডাল 5ডাল অমিতা গাছ আছে হা খা নেকি তই মই কোৱা কথা নহয় গুগলত এয়া চাওক ব্লাডৰ প্লেটলেটস কম হলে কেঞ্চাৰ হোৱাৰো চান্স বাঢ়ি যায় মানুহৰ কেঞ্চাৰ হৈ যাব পাৰে প্লেটলেটস থাকিব লাগে 150 পৰা 450 মোৰ 120 আছে প্লাছ লিভাৰৰ SGOT SGPT মোৰ বহুত হাই আৰু খা ৰাখখন এটা সময় খাইছিলি নহয় চেঙে বেঙে সব একফালৰ পৰা খাইছিলি নাজানো এতিয়া মই ইউটিউবত কিমানটা ভিডিঅ' দিব পাৰো মাহত মানে নালাগে ভিডিঅ' দিবা দৰকাৰ নাই নিজৰ দেহাটো আগত যত্ন কৰ ষ্ট্ৰেছ টেনশ্যনত থাকিলে আৰু বেছি হয় আগত বেমাৰটো ঠিক কৰি ল